নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰ গঠনৰ বাবে এনডিএৰ গুৰুত্বপূৰ্ণ বৈঠক। 8 জুনত তৃতীয়বাৰৰ বাবে শপত ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এনডিএৰ গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত হৈছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। আন প্ৰাৰ্থী সকলো উপস্থিত বৈঠকত। চৰকাৰ গঠনৰ বাবে মিলিত হৈছে গুৰুত্বপূৰ্ণ বৈঠকত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাষত বহাই লৈছে নাইডু আৰু নীতিশ কুমাৰক। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সমৰ্থন পত্ৰলৈ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 8 জুনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা মোদীৰ। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এনডিএৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু বৈঠকত উপস্থিত হৈছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। আৰু তাৰ পিছতেই বৈঠকত মিলিত হৈছে কংগ্ৰেছৰ এতিয়া কোনে চৰকাৰ গঠন কৰিব সম্পূৰ্ণকৈ ইয়াৰ বিষয়তে আলোচনা কৰা হৈছে। আৰম্ভ হ'ল কংগ্ৰেছ মিত্ৰজোঁটৰ বৈঠক। এতিয়া চৰকাৰ গঠন কৰিব নেকি ইণ্ডিয়া এলায়েন্সে? হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। আৰম্ভ হ'ল কংগ্ৰেছ মিত্ৰজোঁটৰ বৈঠক আৰু এনডিএ বিজেপিৰ বৈঠকৰ পিছতে কংগ্ৰেছৰ লগত বৈঠকত মিলিত হৈছিল। আৰু কি আলোচনা কৰা হৈছে বৈঠকত? চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছ চৰকাৰে। ইণ্ডিয়া এলায়েন্সৰ লগতে আছে 236খন আসন। চৰকাৰ গঠনৰ বাবে প্ৰয়োজন 272খন আসন। চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ সৈতে সঘন যোগাযোগ। কেৱল এয়াই নহয়, চন্দ্ৰবাবু নাইডুকৈ দিছে বিশেষ প্ৰস্তাৱ। তেজস্বী যাদৱৰ মতে চৰকাৰ গঠন কৰিব এনডিআই। সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱ উপস্থিত দিল্লীত। আৰম্ভ হ'ল কংগ্ৰেছ মিত্ৰজোঁটৰ বৈঠক আৰু সম্পূৰ্ণকৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কোনে এতিয়া চৰকাৰ গঠন কৰিব। জনতাই কি ক'ব আচলতে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আন এটা আপডেট জনাম আচলতে কোনে চৰকাৰ গঠন কৰিব পাৰে সেয়া আপোনালোকক সেইখন ভিডিঅ' পাবলৈ হ'লে নিশ্চয় আমাৰ লগত থাকিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ পতন ঘটিল। বিজেপিৰ সাম্প্ৰদায়িকতাৰ দাদাগিৰি পৰাজয় ঘটিল বুলি এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে অখিল গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মহাবিস্ফোৰণ বিধায়ক অখিল গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ পতন ঘটিছে। ৰাইজে প্ৰত্যাখ্যান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। সাম্প্ৰদায়িকতাৰ গজজপা উবাল খাই পৰিল। নিৰ্বাচনৰ ফলাফলৰ বিজেপিৰ সাম্প্ৰদায়িকতাবাদৰ ফেচিবাদৰ বিৰুদ্ধে ৰাইজৰ ৰায়দান। এই নিৰ্বাচনত বিজেপিৰ সাম্প্ৰদায়িকতা আৰু দাদাগিৰিত পৰাজয় হৈছে। সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা ৰাইজে মোহমুক্ত হ'বলৈ আৰম্ভ কৰিছে। বিজেপিৰ প্ৰতি ৰাইজৰ মৌভংগ হৈছে আৰু এই ৰাজনীতিৰ ইতিবাচক খবৰ। ধৰ্মীয় উন্মোদনেৰে আসন্ন কৰি ৰখা পৰিৱেশ শেষ হৈ পৰিছে। মোদী এতিয়া আৰু জনতাৰ মুখ বন্ধ কৰি ৰাখিব নোৱাৰে। গণতন্ত্ৰ নিঃশেষ কৰাৰ ষড়যন্ত্ৰ লিপ্ত হ'ব নোৱাৰিব। তপন গগৈ হাৰিলে পীযুষ হাজৰিকাই ৰাজনীতি ত্যাগ কৰিব বুলি মন্তব্য কৰিছিলে, কিন্তু ইয়াৰ পিছতে এতিয়া পীযুষ হাজৰিকাই নিজৰ কথা ৰাখিবলৈ নাই এয়া প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চাংগু পাংগু সকলৰ অহংকাৰে বিজেপিক ডুবাইছে। অসমৰ ৰাইজে বিজেপিৰ সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে বিবেকৰ সংগ্ৰাম গঢ়ি তুলিলে এয়া জনতাৰ জয় হৈছে। সংবাদমেল সম্বোধন কৰি হিমন্ত চৰকাৰৰ বিৰুদ্ধে এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈক দেখা গৈছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশৰ জনতাক উদ্দেশ্য কৰি নৰেন্দ্ৰ মোদীৰ 5টাকৈ মন্তব্য। দেশৰ জনতাক উদ্দেশ্য কৰি নৰেন্দ্ৰ মোদীৰ 5টাকৈ ডাঙৰ ঘোষণা। মোৰ মাৰ মৃত্যুৰ পিছত এয়া মোৰ প্ৰথম নিৰ্বাচন বুলি মন্তব্য কৰিছে। দেশৰ কোটি কোটি মাতৃ ভগ্নীয়ে মোক বহুত আশীৰ্বাদ দিলে। 6 দশকৰ অন্তত এয়া আমাৰ বাবে ঐতিহাসিক ক্ষণ। 1962 চনৰ পিছত প্ৰথমবাৰৰ বাবে কোনো দলে 2টা কাৰ্যকাল সম্পূৰ্ণ কৰি একেৰাহে তৃতীয়বাৰৰ বাবে পুনৰ ক্ষমতালৈ আহিছে। বিজেপিয়ে অকলে যিমান আসন লাভ কৰিছে ইণ্ডিয়া মিত্ৰজোঁটে একেলগে ইমানবোৰ আসন লাভ কৰিব নোৱাৰিলে মন্তব্য কৰিছে নৰেন্দ্ৰ মোদীৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব পাৰিব নেকি গৌৰৱ গগৈয়ে? গৌৰৱ গগৈৰ বিজয়ে হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ কাউণ্টডাউন আৰম্ভ হ'ল অসমত। আৰু এটা টুইটে জোকাৰিছে ৰাজ্যৰ ৰাজনীতি।
গৌরব গগৈৰ জয়ৰ পিছতে বিস্ফোৰক টুইট কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ মতে হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ কাউণ্টডাউন আৰম্ভ হ'ল অসমত। হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ কাউণ্টডাউন আৰম্ভ কৰিছে। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। জনতাই কি ক'ব, আচলতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'ব পাৰিব নেকি? তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নৰেন্দ্ৰ মোদী নহয় নীতিশ কুমাৰ হ'ব পাৰে পৰৱৰ্তী প্ৰধানমন্ত্ৰী। নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰী পদৰ প্ৰস্তাৱ বিৰোধী শিবিৰৰ। কংগ্ৰেছৰ নেতৃত্বত বিৰোধী মহাজোঁটৰ দেশত চৰকাৰ গঠনৰ ৰণকৌশল আৰম্ভ কৰিছে। নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰী পদ গ্ৰহণৰ প্ৰস্তাৱ আহিছে। চন্দ্ৰবাবু নাইডুলৈ বিৰোধীৰ লোভনীয় অফাৰ। প্ৰস্তাৱ গ্ৰহণ কৰিলে কংগ্ৰেছৰ নেতৃত্বত দেশত হ'ব নতুন চৰকাৰ। মোদী অমিত শ্বাহক উভয় বিৰোধী চৰকাৰ গঠনৰ প্ৰস্তুতি চলাইছে। আজি কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া মহাজোঁটৰ জৰুৰী বৈঠক আৰু বৈঠকৰ পিছতে সলনি হ'ব পাৰে দেশৰ ৰাজনীতি। ইণ্ডিয়া মহাজোঁটৰ বৈঠকৰ খবৰ কি লৈ চিন্তিত হৈ পৰিছে এতিয়া বিজেপি। 6 বজাত বৈঠকত বহিছিল, কিন্তু আজি কি আপডেট আহিব সেয়া নিশ্চয় সম্পূৰ্ণকৈ আপোনালোকক জনাম। লগতে চন্দ্ৰবাবু নাইডুৰ লগতে TDPয়ে লাভ কৰিছে 16খন আসন আৰু নীতিশ কুমাৰে JDUৱে লাভ কৰিছে 12খন আসন। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে সমৰ্থন আগবঢ়ালে চৰকাৰ হ'ব পাৰে বিৰোধীৰ। নৰেন্দ্ৰ মোদী নহয় নীতিশ কুমাৰ হ'ব পাৰে পৰৱৰ্তী প্ৰধানমন্ত্ৰী। হয়, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। এতিয়া অলপমান অপেক্ষা কৰক, নিশ্চয় আন এটা আপডেট আহিব আৰু আপডেটটো আহিলে আপোনালোকে সম্পৰ্কে জনাম। আচলতে কংগ্ৰেছে চৰকাৰ গঠন কৰিব নে বিজেপি চৰকাৰ গঠন কৰিব, ভিডিঅ'টো পাবলৈ হ'লে নিশ্চয় আমাৰ লগত থাকিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ফেচবুকৰ পৰা চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 8 জুন পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। কোন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ আৰু য়েলো এলাৰ্ট এতিয়া সম্পূৰ্ণকৈ জানি লওক। হয়, ভয়ংকৰভাৱে বৰষুণ হোৱাৰ সম্ভাৱনা। 8 জুন পৰ্যন্ত ৰাজ্যত ধুমুহা আৰু বৰষুণ হোৱাৰ সম্ভাৱনা। ডিমা হাছাও, শিলচৰ, কাৰ্বি আংলং, গোৱালপাৰা, চিৰাঙত বৰষুণ হ'ব। বাক্সা, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়ত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। বৰষুণৰ বাবে ৰাজ্যত সৃষ্টি হ'ব পাৰে ভয়াৱহ বান পৰিস্থিতিৰ। ৰাজ্যত বতৰে ধাৰণ কৰিব সংসাৰী ৰূপ। প্ৰচণ্ড ধুমুহা বৰষুণে জোকাৰিছে ৰাজ্যবাসীৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে। 8 জুন পৰ্যন্ত ৰাজ্যত ধুমুহা আৰু বৰষুণৰ সম্ভাৱনা। হয় বন্ধু-বান্ধৱীসকল, আপোনাৰ ৰাজ্যত হ'ব পাৰে এনেকুৱাকৈ ঘটনা। আৰু এই যিকেইটা লিষ্টত যিকেইটা ৰাজ্যৰ নাম দিয়া আছে, এইকেইটা ৰাজ্যৰ বাহিৰে যদি কোনো এটা জিলাত বৰষুণ হৈছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে কোনটো প্ৰান্তত আজিৰ দিনত বৰষুণ হৈছে, লগতে ৰাতি বৰষুণ হৈছে নেকি, যদি হৈছে নিশ্চয় আপুনি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.